সিমেন্ট উদ্যোগ স্থাপনৰ বিৰোধিতাৰে ছয়গাঁৱত তীব্ৰ আন্দোলন গঢ়ি তোলা হৈছে আৰু এই মাহত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তেওঁলোকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁলোকে বাৰে বাৰে দাবী কৰিছে যে ছয়গাঁৱত কৃষিভূমি ধ্বংস কৰি কেতিয়াও সিমেন্ট উদ্যোগ ইয়াত গঢ় ল'ব নালাগে, যাৰ বাবে তেওঁলোকে তীব্ৰ আন্দোলন গঢ়ি তুলিছে। আৰু এই মুহূৰ্ততো এই ধৰণে প্ৰতিবাদী পুৰুষ মহিলাসকল ওলাই আহিছে আৰু ইয়াৰ যিসকল স্থানীয় লোক আছে এই স্থানীয় লোকসকলে বিশেষকৈ তেওঁলোক ওলাই আহিছে, মহিলাসকল ওলাই আহিছে। তেওঁলোকে বাৰম্বাৰ এটা কথা উল্লেখ কৰিছে যে কোনো কাৰণতে যাতে ছয়গাঁৱৰ দৰে এই ধৰণৰ সেউজ এটা অঞ্চলত কেতিয়াও যাতে এই ধৰণে এটা সিমেন্ট ফেক্টৰী যাতে ইয়াত স্থাপন নহয়, তাৰ বাবে তেওঁলোকে এই ধৰণে ৰাজপথত তেওঁলোকে অৱৰোধ কাৰ্যসূচী এই ধৰণে ৰূপায়ণ কৰিছে। মই অকণমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ এই মুহূৰ্তত ছয়গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকৰ প্ৰতিবাদ তেওঁলোকে কৰিছে যে কোনো কাৰণতে তেওঁলোকে যি ধৰণে সিমেন্ট ফেক্টৰী স্থাপন কৰাৰ বাবে যোজা চলাইছে কোনো কাৰণত যাতে সিমেন্ট ফেক্টৰী হ'ব নোৱাৰে। মই অকণমান ৰূপম ভৰজ আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। এই মহিলাসকল আহিছে, ঘৰৰ গৃহিণীসকল ওলাই আহিছে আৰু তেওঁলোকেও বিচাৰিছে যে ছয়গাঁৱত বিশেষকৈ সেউজৰ এটা পৰিৱেশ থকা ছয়গাঁৱত যাতে কোনো কাৰণতেই যাতে এটা সিমেন্ট উদ্যোগ যাতে ইয়াত স্থাপন নহয়। আৰু মহিলাসকল আহিছে, আপোনালোকে কি বিচাৰিছে? ছয়গাঁৱত এটা সিমেন্ট ফেক্টৰী হ'ব লাগে নে নালাগে? আমাক নালাগে, আমাৰ অসুবিধা হ'ব। নালাগে আমাক কি অসুবিধা হ'ব? মানে ল'ৰা ছোৱালী যিখিনি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ মানে পাৰ্চবিলাক গোটেই কোমল কোমল, গতিকে তেওঁলোকৰ শ্বাস প্ৰশ্বাসৰ বেমাৰ হ'ব পাৰে, কেঞ্চাৰ হ'ব পাৰে, কিবা হ'ব পাৰে, ছালৰ বেমাৰ হ'ব পাৰে। গতিকে আমাক কোনো কাৰণতে চিমেণ্ট ফেক্টৰী নালাগে 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 বহুত ক্ষতি কৰিব ল'ৰা ছোৱালীৰ আৰু ধূলিবিলাক বহুত দূৰলৈ উৰি যাব, সেইবিলাকে ক্ষতি কৰিব। আৰু যিহেতুকে আমাৰ ইমান তাপমাত্ৰা দিল্লীত 40 ডিগ্ৰী হৈছে, আমাৰ ইয়াতো হ'ব। প্ৰদূষণ মুক্তৰ কাৰণে আমি চিমেণ্ট ফেক্টৰী ইয়াত হ'ব নিদিওঁ। নালাগে আমাক চিমেণ্ট ফেক্টৰী নালাগে, আমাৰ অসুবিধা হ'ব। আমাৰ ইয়াত ল'ৰা ছোৱালীৰ অসুবিধা হ'ব, বাকী খুব নালাগে আমাক। এতিয়া বহুতে কৈছে চিমেণ্ট ফেক্টৰী ইয়াত হ'লে আপোনালোকে কাম পাব বুলি কৈছে। নালাগে নালাগে কাম নালাগে, আমি ইয়াতে বেলেগ ফেক্টৰী হওক আমি কাম কৰি খাব পৰাকে, আমাৰ ল'ৰা ছোৱালীখিনি যাতে কাম কৰি খাব পাৰে, কিন্তু চিমেণ্ট। আৰু এয়া হৈছে প্ৰতিবাদ। ছয়গাঁৱত এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। বাৰে বাৰে তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে এই ধৰণৰ কৃষিভূমি থকা এটা স্থানত কেতিয়াও তেওঁলোকে বিচৰা নাই এটা তেওঁলোকে চিমেণ্ট কোম্পানী ইয়াত স্থাপন হওক। সেউজ যি কৃষিভূমি সেই সেউজ কৃষিভূমি কোনো কাৰণত তেওঁলোকে ধ্বংস হ'বলৈ নিদিওঁ বুলি তেওঁলোকে এক প্ৰকাৰ হুংকাৰ তেওঁলোকে দিছে, যাৰ বাবে এই ধৰণে আজি একাংশ পুৰুষ মহিলা ইয়াৰ স্থানীয় যিসকল লোক আছে ছয়গাঁও কাৱৈমাৰীকে ধৰি এই বিভিন্ন অঞ্চলৰ লোকসকল আজি তেওঁলোক ওলাই আহিছে আৰু এই ধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই ধৰণে দেখিছে, মই অকণমান আপোনাৰ আহিছোঁ যে এতিয়া আজি আপোনালোকৰ সভা আজি আপোনালোকৰ এখন সভা হ'ল, সভাখনত আপোনালোকক বুজোৱা হ'ল যে ইয়াত যদি ইণ্ডাষ্ট্ৰী হয় আপোনালোকে কাম পাব, কালিৰ তাৰিখত আপোনালোকে সংস্থাপন পাব বুলি আপোনালোকক বুজোৱা হ'ল। এতিয়া আপোনালোকে বুজিছেনে কথাবিলাক? আচ্ছা, আচলতে কথা হ'লে এইবিলাক হ'ল প্ৰলোভন হয় যে তেওঁলোকে কৈছে ইয়াত ইণ্ডাষ্ট্ৰীটো হ'লে যে আমাৰ ল'ৰা ছোৱালী চাকৰি পাব, সংস্থাপন পাব, ঘৰ ভাড়া পাব, আপোনালোকে ইয়াত ব্যৱসায় বাণিজ্য চলাব পাৰিব। তেওঁলোকে সহজ সৰল মানুহবিলাক তেনেকুৱা ধৰণৰ প্ৰলোভন দিছে, প্ৰলোভন দি মাটিবিলাক ক্ৰয় কৰি আছে। এতিয়া আমি ঘৰ বিৰোধিতা কৰিছোঁ, তেনেকুৱা ধৰণৰ কাৰ্যত আমি তেওঁক বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু যদি তেওঁলোকে এই কাৰ্যত বিৰতি নাথাকে তেনেহ'লে আমি জংগী আন্দোলন কৰিবলৈ আমি সাজু আছোঁ। মুঠতে কোনো কাৰণত আপোনালোকে চিমেণ্ট ফেক্টৰী বহিব নিদিয়ে। চিমেণ্ট হয়তো মাৰ্ডাৰ হ'ব ইয়াত, চিমেণ্ট ফেক্টৰী হয় মানুহ মাৰা কাটা হৈ যাব, সেইটো আমাৰ হেৰি আৰু পৰিকল্পনা সেইটো। ঠিক আছে। আৰু এই ধৰণে ছয়গাঁৱত এতিয়া উত্তপ্ত এটা পৰিস্থিতি। এই ধৰণে ইয়াৰ যিসকল লোক আছে এই লোকসকলে হাতে হাতে বেনাৰ পোষ্টাৰ তেওঁলোকে লৈ আহিছে। বেনাৰ পোষ্টাৰ লৈ আহি তেওঁলোকে কৈছে যে ইয়াত তেওঁলোকে কোনো কাৰণে তেওঁলোকে চিমেণ্ট ফেক্টৰী ইয়াত সংস্থাপন হ'ব নিদিয়ে। আৰু এই ধৰণে মহিলাসকল বিশেষকৈ আজি ওলাই আহিছে আৰু এই মহিলাসকলে বাৰম্বাৰ এটা কথা কৈছে, সংস্থাপন তেওঁলোকক নালাগে। তেওঁলোকে চিমেণ্ট ফেক্টৰীৰ পৰা যি সংস্থাপন পাব সেই সংস্থাপন তেওঁলোকক নালাগে। অন্য যদি উদ্যোগ ইয়াত স্থাপন হয় তেওঁলোকৰ ডিমত নাই, কিন্তু এটাই তেওঁলোকৰ ডিমত হৈছে কাৰণ চিমেণ্ট ফেক্টৰীৰ পৰা কি ধৰণৰ প্ৰদূষণ হ'ব তেওঁলোকে সেই কথাখিনি উমান পাইছে। কালিৰ তাৰিখত যেতিয়া এই অঞ্চলটোত চিমেণ্ট ফেক্টৰী এটা হ'ব তাৰ পৰা যিমানখিনি প্ৰদূষণ হ'ব তাৰ পাছত যিটো পৰিৱেশ আৰু পৰিস্থিতিৰ সূচনা হ'ব তাৰ এটা তেওঁলোকে পাইছে, যাৰ বাবে আজি তেওঁলোকে এই ধৰণে হাতে হাতে প্লে কাৰ্ড লৈ পুৰুষ মহিলা ছাত্ৰ ছাত্ৰী সকলো ওলাই আহিছে যে ছয়গাঁৱত আল্ট্ৰাটেক নামৰ যিটো
বহিৰাগত বনিয়াৰ যিটো উদ্যোগৰ যিটো চিমেণ্ট ফেক্টৰী সেই চিমেণ্ট ফেক্টৰীটো তেওঁলোকে ইয়াত স্থাপন হ'বলৈ কোনো কাৰণতে নিদিয়ে লাগিলে কৈছে তেওঁলোকৰ যিমানখিনি তেওঁলোকে আন্দোলন তেওঁলোকে ইয়াত গঢ়ি তুলিব লাগে সেই আন্দোলন তেওঁলোকে গঢ়ি তুলিব কিন্তু কোনো কাৰণত তেওঁলোকে সেই চিমেণ্ট ফেক্টৰীটো তেওঁলোকে ইয়াত হ'বলৈ নিদিয়ে আৰু কিছু মহিলা আছে মই এই মহিলাসকলৰ সৈতে অকণমান কথা পাতোঁ মই আৰু অকণমান আগুৱাই যাওঁ আপোনালোকে গম পাইছে চিমেণ্ট ফেক্টৰী এটা হ'লে কি অসুবিধা হ'ব যেন আপোনালোকৰ লাগিছে কি অসুবিধা হ'ব পাৰে ইয়াত বহুত অসুবিধা হ'ব সেইকাৰণে আমাক ইয়াত চিমেণ্ট ফেক্টৰী নালাগে চিমেণ্ট ফেক্টৰী নালাগে আপোনালোকে খুৰী কওকচোন চিমেণ্ট ফেক্টৰী হ'লে সুবিধা হ'বনে আপোনালোকৰ অসুবিধা হ'ব অসুবিধা কি অসুবিধা হ'ব আমাৰ চাৰিপিনৰ পৰা অসুবিধা হ'ব দেহাৰ অসুবিধা হ'ব বা বেমাৰ হ'ব আমাৰ চাৰিপিনৰ পৰা অসুবিধা হ'ব আমাক নালাগে আমাক নালাগে যদি এতিয়া ইয়াত বহাব খোজে তেতিয়াহ'লে নামানে আপোনালোকৰ কথা বেলেগ ব্যৱস্থা ল'ম মানিবই লাগিব আপোনালোকে মাৰামাৰি কৰিব কৰ্ণাটকৰ দৰে কৰিম কাম কৰ্ণাটক যেনেকৈ আগুৱাই গৈছে মৰিব ভয় নকৰোঁ আমিও ভয় নকৰোঁ আপোনালোকে আন্দোলন কৰিম ঠিক আছে আৰু এই ধৰণে তেওঁলোকে আন্দোলন কৰিম বুলি কৈছে আৰু আন্দোলন তেওঁলোকে আৰম্ভ কৰিছে আজিৰ পৰা তেওঁলোকৰ এই যিটো আন্দোলন তেওঁলোকে আৰম্ভ কৰিছে অনাগত সময়তো যদি ছয়গাঁৱত যদি আল্ট্ৰাটেক নামৰ যিটো বনিয়া গোষ্ঠীৰ যিটো চিমেণ্ট কোম্পানী এই চিমেণ্ট কোম্পানী যদি ইয়াত স্থাপন কৰা হয় আজিৰ পৰা আন্দোলন তেওঁলোকে আৰম্ভ কৰিছে আৰু এই আন্দোলন নিৰবিচ্ছিন্নভাৱে তেওঁলোকে কৰিব বুলি এই মুহূৰ্তত ND24 আগত তেওঁলোকে কৈছে আৰু ND24 প্ৰথমবাৰৰ বাবে যেতিয়া এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তাৰ পাছতে এই ধৰণে যিসকল লোক আছে এই লোকসকল তেওঁলোক ওলাই আহিছে আৰু ৰাজপথত বিশেষকৈ তেওঁলোকে এই ধৰণৰ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ